অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সকলোৰে একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু তাত লিখা আছে একচেপ্ট, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰি লওক যে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই। বহুতেই কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বহুতো নাম কিন্তু ৰিজেক্ট হৈ গৈছে আৰু বহুতৰে একাউণ্টত কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে তেনেহ'লে আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই। ইয়াত চাব, এইটো হৈছে কিন্তু অৰুণোদয় আঁচনি লিষ্ট। ইয়াত যিসকলৰ নাম একচেপ্ট থাকিব সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা আছে ৰিজেক্টেড, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে, আপোনালোকে অৰুণোদয় আঁচনি নাপাব। তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইয়াত কিন্তু যিসকলে এপ্লিকেশ্যন কৰিছিল সকলো নাম ইয়াত আছে। ইয়াত যিসকলৰ নাম একচেপ্ট সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে আৰু যিসকল মানুহৰ নাম ৰিজেক্টেড সেইসকল মানুহৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। সেইসকলে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব মই আপোনালোক নেক্সট ভিডিঅ'ত দেখুৱাই দি আছোঁ। আপোনালোকে ফৰ্মটো ক'ত পাব, ইয়াত কি ডকুমেণ্ট জমা দিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই অথবা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাই আছিল কিন্তু ছাৰ্ভে হোৱাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব যে আপোনাৰ নামটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে। যদি একচেপ্ট হৈছে তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। অহাকালি কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আজি কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে বা আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰি চাই লওক। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 যিসকলে অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, সেইকাৰণে কিন্তু ইয়াত বহুতো মানুহৰ নাম ৰিজেক্ট হৈছে, বহুতো মানুহে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু যদি আপোনালোকে বিধৱা মহিলা হয় তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে বিধৱা মহিলা তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰি চাই লওক আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব মই আপোনালোকক এইটো প্ৰচেছ নেক্সট ভিডিঅ'ত